হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ নিশ্চয় সকলো ভালেই আছে। পুনৰ এবাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই পিঞ্জুমণিয়ে পুনৰবাৰ আপোনালোকক জনাইছোঁ স্বাগতম। আজি আনদিনাৰ দৰে এটা খুব সহজে কৰিব পৰা এটা চিলাই ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ নিশ্চয় আজি ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হ'লেও উপকৃত হ'ব। আৰু আজি চিলাইটো মই এযোৰ নিজৰ বাবে চাদৰ মেখেলা কৰি আছোঁ, কিয়নো সদায় আনৰ অৰ্ডাৰবোৰ কৰি থাকোঁতে নিজৰ বাবে কৰিবলৈ থাকিয়ে যায়। আৰু মোৰ ওচৰত এনেও আপোনালোকে মই আগতেই দেখাইছোঁৱে যে একেবাৰে কম আছে মোৰ নিজে হাতে কৰা চাদৰ মেখেলা যোৰা। এইবাৰ ভাবিছোঁ বিহুত পিন্ধিবৰ বাবে এযোৰ চাদৰ মেখেলা কৰোঁ, গতিকে কৰি আছোঁ। সেয়াই ভাবিলোঁ আপোনালোককো চিলাইটো শিকাই দিওঁ। যদি কিছুলোকে কৰিব বিচাৰে নিশ্চয় কৰিব পাৰিব, আৰু কমপ্লিট হোৱাৰ পিছত নিশ্চয় আপোনালোকক দেখাম চাদৰ মেখেলাযোৰ কেনেকুৱা হৈছে। গতিকে ব'লক এতিয়া চাদৰ মেখেলাযোৰ কৰি থাকোঁতেই আপোনালোকক অলপ দেখাই লওঁ। আপোনালোকেও কৰি চাব আৰু নিশ্চয় ভাল পাব বুলি আশা কৰিছোঁ। যদি আজি ভিডিঅ'টো চাই ভাল পায় এটা লাইক নিশ্চয় কৰিব, কমেণ্ট কৰি জনাব। লগতে মোৰ চেনেলটো মৰম দিয়াৰ লগতে উৎসাহিত কৰি আগুৱাই লৈ যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' এভৰিৱান, এয়া হৈছে খাদী কটন চাদৰ মেখেলা যোৰা, আৰু এতিয়া মই মেখেলাখনত কৰিবলৈ লৈছোঁ। আৰু তাৰ বাবে এয়া মই আপোনালোকক দেখাইছোঁ একেবাৰে সহজে কৰিব পৰা এটা চিলাই। আৰু এই চাদৰ মেখেলাযোৰ মই আপোনালোকক কৈছোঁৱেই যে যিহেতু বিহু আহি আছে, গতিকে আমাৰ হেঁপাহৰ ৰঙালী বিহুটোত পিন্ধিবৰ বাবে এই চাদৰ মেখেলাযোৰ মই কৰি আছোঁ। আৰু কেনেকুৱা লাগে মই কৰি শেষ হোৱাৰ পিছত আপোনালোকক নিশ্চয় দেখামেই। আৰু তাৰ আগত চিলাইটো কেনেধৰণে কৰিছোঁ সেয়া অলপ দেখাই লৈছোঁ। যিসকলে চিলাই কৰিব জানে তেওঁলোকৰ বাবে একেবাৰে সহজে কৰিব পৰা এটা চিলাই, আৰু যিসকলে কৰিব নাজানে তেওঁলোকেও এই ভিডিঅ'টো চোৱাৰ পিছতে সুন্দৰকৈ কৰিব পাৰিব। মই আপোনালোকক পিছৰখিনি আগতেই অলপ দেখাই ল'লোঁ, আৰু এতিয়া মই আপোনালোকক দেখাম প্ৰথমৰ পৰাই কেনেধৰণে কৰিব লাগে এই চিলাইটো। গতিকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক, তেতিয়াহে গম পাব কেনেধৰণে কৰে আৰু এই সাধাৰণ চিলাইটো। গতিকে এয়া হৈছে ফুলপাহৰ এনেধৰণে ডিজাইনটো, আৰু মাজৰ যিটো চকৰিটো মই আঁকি লৈছোঁ সেই চকৰিটো আপোনালোকে সৰু ডাঙৰ নিজৰ ইচ্ছামতে আঁকিব পাৰে। এয়াই হৈছে ডিজাইনটো। মই প্ৰথমে আপোনালোকক এতিয়া দেখাই দিছোঁ, আৰু যি মাজত মই চাৰিডাল চিন পাৰিছোঁ সেই চিনকেইডাল অকণমান দীঘল হোৱাৰ বাবে মই চিনডালৰ মাজৰ পৰা লৈছোঁ। আপোনালোকে এনেধৰণে সৰুকৈও বনাব পাৰে বা ডাঙৰকৈও বনাব পাৰে। মই যিটো হিচাপত আঁকিম বুলি ভাবিছোঁ বা দিম বুলি ভাবিছোঁ তেনেধৰণে দিছোঁ। আপোনালোকে সৰু ডাঙৰ নিজৰ ইচ্ছামতে দিব। আৰু এই বেজীত এটা পাক মাৰিয়ে মই 5 বাৰ এনেধৰণে বেজীত পাক মাৰি ডিজাইনটো উঠাইছোঁ। আৰু আপোনালোকে হাতটাও দিব পাৰে, হাতটা দিলেও খুব ধুনীয়া হয়। মানে চকৰিটোৰ সৰু ডাঙৰটোৰ ওপৰতে ডিপেণ্ড কৰিব, 7টা দিব নে 5টা দিব বা 9টাও দিব পাৰে, তেনেধৰণে দিব। আৰু মই 5টা দিছোঁ। এনেধৰণে 5টা দিয়াৰ পিছতে মই দেখালোৱে আপোনালোকক কেনেধৰণে কৰিব লাগে, আৰু তাৰ পিছৰ অংশখিনি চাবৰ বাবে ভিডিঅ'টো আপোনালোকে চাই গৈ থাকক। এনেকুৱা ধৰণৰ সহজ চিলাইবোৰ খুব কম সময়ৰ ভিতৰতে এযোৰ চাদৰ মেখেলা কৰি উলিয়াব পাৰি। সেইবাবে মই আজি কৰি থকাৰ বাবে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ কেনেকুৱা হয় চিলাইটো। আপোনালোকে জনাব কেনেকুৱা লাগিলে, সেয়াও জনাব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে আগলৈ যেতিয়াই ভিডিঅ'বিলাক দিওঁ ন'টিফিকেশ্যন পাব, আৰু তৎক্ষণাত আপোনালোকে তেতিয়া ভিডিঅ'বোৰ চাব পাৰিব। এয়া মই দেখিলেনে 4টা চিন যিহেতু পাৰিছিলোঁ, সেই 4টা চিনত 5 বাৰ বেজীটোত ভৰাই তেনেধৰণে কৰিলোঁ। আৰু তাৰপিছতে মই আগতে আপোনালোকক দেখাইছিলোঁৱে অলপ, যে মাজত এনেধৰণে জইনকেইটা কৰি দিছোঁ। আৰু জইনকেইটা কৰি দিলে দেখিবলৈ আৰু অকণমান ধুনীয়া হয়। আৰু তাৰপিছত মই কি কৰিম বা মণিখিনি ক'ত লগাম, কালাৰফুল মণিখিনি, গতিকে সেয়াও দেখাম। ভিডিঅ'টো চাই গৈ থাকিলে আপোনালোকে সকলোবিলাক দেখা পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। এয়া এতিয়া আটাইবোৰ একেধৰণে কৰি লোৱাৰ পিছত মই এতিয়া হালধীয়া ৰং এটা লৈছোঁ, আৰু এই হালধীয়া ৰংটোৱে মই চেইন চিলাই দিম, কিয়নো মই আপোনালোকক কওঁৱেই যে একেবাৰে সহজে কৰিব পৰা চিলাইবোৰেই মই আপোনালোকক দেখাওঁ, আৰু মই নিজেও ব্যৱহাৰ কৰোঁ। সেইবাবে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ এই সহজ চিলাইবোৰ। আৰু সহজ চিলাইবোৰ কৰিলেহে আপোনালোকে এযোৰ চাদৰ মেখেলা অকণমান কম সময় ভিতৰতে উলিয়াব পাৰে। নহ'লে হাতে কৰা চিলাইবোৰ কিমান বেছি
সময় লাগে যিসকলে কৰে তেওঁলোকে নিশ্চয় বুজি পাবই আৰু সেইবাবে এনেকুৱা ধৰণৰ সহজ চিলাইবোৰেই ল'ব আৰু দেখাটো যাতে অকণমান সুন্দৰ হয় সেইটোৰ ওপৰতো নজৰ দিবই লাগে লগতে কালাৰ মেচিঙৰ ওপৰতো যথেষ্ট নিৰ্ভৰ কৰে এযোৰ চাদৰ মেখেলা দেখাত কিমান সুন্দৰ হয় ৰংকেইটাৰ ওপৰতো যথেষ্ট নিৰ্ভৰ কৰে সেইবাবে আপোনালোকে কালাৰ মেচিং কৰোঁতেও খুব সাৱধানে কৰিব যাতে দেখাত চাদৰ মেখেলাযোৰ খুব ধুনীয়া হয় এয়া তাৰপিছতে আটাইকেইটা ছাইড একেধৰণে চেইন চিলাই কৰি ল'লোঁ আৰু তাৰপিছতে মই মাজত এডাল ৰেণু টাইপত দিছোঁ আৰু এই ৰেণুডাল মই বেজিটো ৩-৪বাৰমান পাক মাৰি পেলাই এডাল ৰেণু হিচাপে ব্যৱহাৰ কৰিছোঁ আৰু যিমানে দেখিবলৈ সুন্দৰ হয় চাদৰ মেখেলাযোৰ পিন্ধিও ভাল লাগে দেখিবলৈও ভাল হয় ঠিক তেনেধৰণেই চাদৰ মেখেলাযোৰ কৰিছোঁ এয়া কৰি ল'লোঁ এনেধৰণে ৰেণু দি সম্পূৰ্ণ ডিজাইনটো আৰু এতিয়াও সম্পূৰ্ণ হোৱা নাই বুলি ক'ব পাৰি কিয়নো এই যে কালাৰফুল মণিবিলাক এই মণিবিলাক আপোনালোকে বজাৰত কিনিবলৈ পাব এনেকুৱা ধৰণে যিকোনো ধৰণৰ কালাৰ আপোনালোকে দিব পাৰিব ডিজাইন কৰিব পাৰিব বহুত ধৰণৰ কিবা কিবি কৰিব পাৰে আৰু এই মণিডাল কিনি আপোনালোকে পিন্ধিবও পাৰে নহয়নে গতিকে এই মণিডালৰ পৰাই মই এটা কালাৰ উলিয়াই নীলা কালাৰটো দিছোঁ যিহেতু অকণমান ভাল লাগিব নিচিনা লাগিলে মোৰ সেইবাবে মই এই মণিটো ইয়াৰ মাজত দি দিম তেতিয়া দেখাত ডিজাইনটো আৰু অকণমান ভাল লাগিব আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে এই মণিটো দিয়াৰ পিছত ডিজাইনটো ক'বচোন দেই এয়া মণিটো লগোৱাৰ পিছতে হৈ গ'ল সম্পূৰ্ণ ডিজাইনটো গতিকে বাকীকেইটাও মই একেধৰণে কৰি ল'ম গতিকে এয়াই আছিল আজি ভিডিঅ'টো আৰু এই ডিজাইনটো মই পাহাৰ ডিজাইনত বনাইছোঁ আগলৈ যেতিয়া চাদৰ মেখেলাযোৰ কমপ্লিট হ'ব নিশ্চয় আপোনালোকক দেখাম তেন্তে আজি ভিডিঅ'টো মই ইমানখিনিতে সামৰিছোঁ পুনৰ আন এটা সুন্দৰ ভিডিঅ'ৰ সৈতে অতি সোনকালে আপোনালোকক লগ পাম তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ হৈ থাকক আজিলৈ আহিছোঁ বাই বাই